थोड़ा मैं पहले रियलाइज किया भूपेन स्ट्रगल आउट कि कांग्रेस चेंज होगा. He could not, and now he is joining BJP. He will be able to do whatever he wants to do in our party because we give platform to the leader. So কালি কি কৈছে যে গড়কেইটা নমৰিলেহেঁতেন ময়ে কৰিছিলোঁ এটা বেটেলিয়নৰ প্ৰস্তাৱ. বেটেলিয়নটো যদি হৈ গ'লহেঁতেন গড়কেইটা নমৰিলে. তাৰমানে ইনডাইৰেক্টলি তেওঁ কাক কৈ আছে? তাৰমানে তৰুণ গগৈয়ে বেটেলিয়নটো এপ্ৰুভ নকৰিলে. ইনডাইৰেক্টলি তেওঁ তৰুণ গগৈকে ব্লেম কৰি দিলে নে নাই? গতিকে এই মানুহবিলাকৰ চৰিত্ৰটো বহুত কঠিন আৰু সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াই তেওঁৰ অভিজ্ঞতাৰ কথা কৈছে. মোৰ অভিজ্ঞতাৰ কথা ক'ব আজি মই নোৱাৰোঁ কাৰণ মই অসমৰ মুখ্যমন্ত্ৰী. কেতিয়াবা আপোনালোকক ৰিটায়াৰমেণ্টৰ পিছত কি কাৰণে কংগ্ৰেছৰ পৰা ৰিজাইন দিবলগীয়া হ'ল দীঘলীয়াকৈ আপোনালোকক ক'ম আৰু ভূপেন বৰাইও বহুতখিনি কথা ক'ব পাৰিব. নাই এইটো চাওক, ভূপেন বৰাই যেতিয়া কংগ্ৰেছ কৰিছে চিৰিয়াছলি কৰিছে, কিন্তু মই প্ৰথমৰ পৰা কৈছোঁ যে হিন্দু লিডাৰ কংগ্ৰেছত থাকিব নোৱাৰে কাৰণ ৰকিবুল হুছেইনে ছিষ্টেমটো বেলেগ ধৰণে বনাই পেলাইছে. গতিকে মানুহৰ লগত সমস্যা নহয়. সেইকাৰণে মই যেতিয়াৰ পৰাই ভূপেন বৰাই কয় তেতিয়া মই ভূপেন বৰাক কওঁ, 2-3 দিন লগ পাইছোঁ যে তুমি ক'ব পাৰা কিন্তু পাৰ্টীয়ে তোমাক বেকআপ নকৰে. না 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 তেওঁতো 31ৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আপুনি ভিতৰত আছিলে নেকি? ডাঙৰ মানুহৰ ল'ৰা কেতিয়াও হতাশ নহয়. তেওঁলোকৰ এটা নিজৰ লাইফষ্টাইল আছে আৰু তেওঁলোক সেইটো লাইফষ্টাইলতে চলি থাকে. কেতিয়াবা ৰাহুল গান্ধীক ইলেকশ্যন হাৰাৰ পিছত হতাশ হোৱা দেখিছে নেকি? আকৌ হাফ টি চাৰ্টটো পিন্ধি ওলাই যায়. বিকজ দে আৰ ব্লেছড পিপল. আমিতো ষ্ট্ৰাগল কৰিবলগীয়া হৈছে. আজিয়ে মোক যিমান প্ৰশ্ন আপোনালোকে সোধে কেতিয়াবা গৌৰৱ গগৈক সোধে নেকি? কাৰণ আপোনালোকেও দেখিলে ভয় খাই যায়, বাপৰে অমুকৰ ল'ৰা. কেতিয়াবা মোক সাধাৰণ ল'ৰাবিলাকে হোৱাটছআপ কৰে, দাদা প্ৰেছে যে আপোনাক ইমান প্ৰশ্ন কৰে গৌৰৱ গগৈ কিয় নকৰে? তেতিয়া মই কৈছোঁ ডেট ইজ এ ব্লু ব্লাড চিণ্ড্ৰম. মোৰ ল'ৰাটো যদি ইয়াত বহি থাকে মোৰ ল'ৰাক আপোনালোকে প্ৰশ্ন নকৰে, এই বাপৰে হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা. কথাটো হ'ল তেনেকুৱা. এইটো ভূপেন বৰা আৰু মোৰ এইটো এডভান্টেজ নাই কাৰণ আমাৰ দেউতাৰ নামটো কোনেও নাজানে. সেইকাৰণে উই আৰ অপেন টু অল চৰ্ট অফ ক্ৰিটিচিজিম. ডাঙৰ মানুহৰ যি ল'ৰা সৰুৰ পৰা ষ্ট্ৰাগল কৰাই নাই. কালিয়েতো এখন ঘৰত প্ৰদ্যুৎ বৰদলৈয়ে তেওঁক কৈছে যে তুমিতো পেৰাচুট লেণ্ডিং কৰিছা. আজি মই ভূপেনক সুধিছোঁ কথাটো হয় নহয়? সি কৈছে আপুনি জানে আৰু মই নকওঁ বুলি. গতিকে তেওঁলোকৰ কোনো হতাশা নাই, দুখ নাই. ইলেকশ্যন হাৰা দিনাখনো একেটা মুডতে থাকিব, জিকাৰ দিনাখনো একেটা মুডতে থাকিব.